নমস্কাৰ বন্ধুসকল মই জাহিৰ আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিঅ'ত গুৱাহাটী হাইকোৰ্টৰ যোনটো ৰিসেন্টলি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ পৰীক্ষা হৈছিল তাৰ ইতিমধ্যে মই মেথছৰ সেকশন আৰু জিকেৰ যিমানখিনি কোৱেশ্চনছ আছিল সকলোবিলাক কোৱেশ্চনছ মই দুটা ভিডিঅ'ৰ আকাৰে আপোনালোকক সলভ কৰি দেখুৱালো আজি আমি এই ভিডিঅ'ত আসামিজ পোৰ্শনৰ যোন 20টা কোৱেশ্চনছ আহিছিল সেই 20টা কোৱেশ্চনছ এই ভিডিঅ'ত আমি সলভ কৰিম তো এটো আপোনাৰ কোৱালিফাইং সেকশন আছিল মানে 20ৰ ভিতৰত 8 পাব লাগে এটো সকলো ক্যাটাগৰীৰ কাৰণে সেম আছিল তো আমি চাও বলক ইয়াত 20টা কোৱেশ্চনছ কেনে ধৰণৰ আহিছিল আৰু ইয়াৰ আনসাৰ বিলাক কি হ'ব ফাৰ্স্ট অফ অল ইয়াৰ যোনটো প্ৰথম কোৱেশ্চনছ আছিল মানে 101 নম্বৰৰ যোনটো কোৱেশ্চনছ হয় আপোনাৰ এটো দেখিছে 101 নম্বৰৰ কোৱেশ্চনছ লিখা আছে টপত শব্দটোৰ বিপৰীত শব্দ বাছি উলিওৱা টপত মানে কি আমি এটো জানিব লাগিব টপত মানে হৈছে গৰম তো ইয়াৰ বিপৰীত শব্দ কি হ'ব অপচন নম্বৰ এ চেঁচা তাৰ পিছত আহিলে স্নায়ু শব্দটো বিশেষ্যৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰক মানে স্নায়ু শব্দটো বিশেষ্যৰ পৰা বিশেষণলৈ নিব লাগে তে স্নায়ু মানে জানো আমি নাৰ্ভ তে ইয়াৰ বিশেষণটো কি হ'ব স্নায়বিক মানে অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ তাৰ পিছত আহিলে অতিশয় শব্দটো বিশেষ্যলৈ পৰিৱৰ্তন কৰিব কৈছে ইয়াক আপোনাৰ অতিশয় মানে হৈ গল আপোনাৰ কি বিশেষণ কিন্তু খালি ইয়াত বিশেষ্যলৈ পৰিৱৰ্তন কৰিব কৈছে ইয়াৰ অপচনটো হ'ব অতিশয্য আৰু বহুতে আপোনাৰ অতিশায্যও কৈছে কিন্তু খালি এই দুটা অপচনৰ ভিতৰত কনফিউজন আছে দুটা মানে কি হ'ল যোনটো আপোনাৰ আনসাৰ কি আহিলে তেতিয়া আপোনালোকৰ গম পাম কিন্তু প্ৰপাৰ আনসাৰটো সি হ'ব লাগে অতিশায্য হ'ব লাগে তো বাকি চাও এটা কি আনসাৰ আহে তো আহিলে 104 নম্বৰ শব্দবোৰৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিওৱা মানে শুদ্ধ বানানটো কোনটো সুধিছে এটো খানমাখিক এটো আপোনাৰ অপচন নম্বৰ 20 টা কাৰেক্ট আনসাৰ হয় এটো আপোনাৰ খানমাখিক হ'ব তাৰ পিছত আহিলে অপচন 105 নম্বৰৰ আনসাৰটো মোৰ ভুল হৈছিল মাতুল শব্দটোৰ লিংগ পৰিৱৰ্তন কৰক মাতুল মানে মামা জনক আমি মাতুল বুলি কওঁ এই শব্দটোৰ লিংগ পৰিৱৰ্তন ইয়াতো মাতুলিনী নহব মাতুলানি হ'ব তো দিছে মোৰ অলপ ভুল হৈ গৈছিল এটো কোৱেশ্চন কৰোতে মাতুলানি হ'ব তাৰ পিছত আহিলে আগৰে পৰা 106 নম্বৰ এটো কোৱেশ্চন মই কৰাই নাছিলো বুজিয়ে পোৱা নাছিলো আখৰে পৰা সাৱধান হৈ থাকিলে মানুহ বিপদত নপৰে এই বাক্যৰ আস্তনা শব্দটো কি বাক্যাংশ ব্যৱহাৰ হৈছে এনেকুৱা কোৱেশ্চন মানে কি হৈ গল আগতে মই কৰাও নাছিলো তো ইয়াৰ আপোনাৰ আনসাৰটো হ'ব ক্ৰিয়া বিশেষণ স্থানীয় বাক্যাংশ এটো হ'ব অপচন নম্বৰ 20 টা কাৰেক্ট আনসাৰ তাহলে আহিলে অৰবিন্দ শব্দটি প্ৰতিশব্দ কি তো এই কোৱেশ্চনটো মই জানা নাছিলো কাৰণ মই কৰা নাছিলো এই শব্দটোৰ প্ৰতিশব্দ মানে সেম সিনোনিমছ বুলি কওঁ যে তো প্ৰতিশব্দ শব্দটো হ'ব হৰুজ অপচন নম্বৰ 20 টা কাৰেক্ট আনসাৰ সো আহিলে জবৰা শব্দটোত কোনটো আৰু কি ধৰণৰ প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে জবৰা মানে আকাৰ লাগিছে না তো কি হ'ব এটো তদ্ধিত প্ৰত্যয় ইউজ হৈছে অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ তাৰপিছত আহিলে মিলিছে মাধৱী পৰখে মাকন্দ মঞ্জৰী সংগে এই কাব্যাংশত কি শব্দালাংক ব্যৱহাৰ হৈছে এটো কোৱেশ্চন মই বুজি পোৱা নাছিলো কাৰণে কৰা নাছিলো কিন্তু খালি ইয়াৰ অপচন নম্বৰ হ'ব অপচন নম্বৰ সি অনুপ্ৰাস হ'ব ইয়াৰ আনসাৰ তাৰ পিছত আহিলে কোৱেশ্চন নম্বৰ 10 মানে 110 খালি ঠাই পূৰণ কৰক ঘনকৈ দিবা আলি তেহে খাবা নানা হালি হ'ব এটো অপচন নম্বৰ 20 টা কাৰেক্ট আনসাৰ তাৰপিছত আহিলে যি কষ্ট সহিব পাৰে এটা শব্দত প্ৰকাশ কৰা এটো কয় কষ্ট সহিষ্ণু তাৰপিছত আহিলে অনুষ্টুপীয়া শব্দৰ অৰ্থ কি অনুষ্টুপীয়া শব্দৰ অৰ্থ হৈছে মানে আপোনাৰ সামান্যভাৱে নিমাখিত সামান্যভাৱে অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ এটো মই কৰাই নাছিলো বাৰু তাৰপিছত আহিলে খামিদাত মানে হৈ গল সাহসী এবিলাক সাহসী বুলি কয় এবিলাক খামিদাত বুলি কয় ইয়াৰ অৰ্থ কি দিছে গা নাই মানে হৈ গল দিস ইজ কেটেঙা অপচন নম্বৰ 20 টা কাৰেক্ট আনসাৰ তাৰপিছত আহিলে নাৱিক শব্দৰ সন্ধি বিচ্ছেদ কৰা নাৱিকটো কেনেকৈ আমি ক্লাছ 10ত পাইছিলো নো যোগ ইক তো অপচন নম্বৰ 20 টা কাৰেক্ট আনসাৰ শব্দবিলাকৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিওৱা সমীচীন দন্তিয়া হ মথসকে আমি প্ৰথম দীৰ্ঘায়ী দন্তিয়া ন এটো হ'ব অপচন নম্বৰ এ কাৰেক্ট আনসাৰ ত্ৰিজামা শব্দটিৰ প্ৰতিশব্দ কি ত্ৰিজামা মানে হৈ গল জামিনী অপচন নম্বৰ এ প্ৰতিশব্দ মানে সেম ৱৰ্ড অপচন নম্বৰ এ নাহৰ ফুটুকি এই শব্দত কি সমাস প্ৰয়োগ কৰা হৈছে এটো মই জনা নাছিলো কিন্তু কালি মোৰ আনসাৰ ভুল হৈছিল বহুব্ৰীহি লিখিছিলো মই ইয়াৰ বহুব্ৰীহি নহয় এটো দ্বন্দ্ব সমাস হয় তাৰ পিছত আহিলে আপোনাৰ শব্দবিলাকৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিওৱা তো মুমূৰ্ষ আছিল তো মুমূৰ্ষত কি হ'ল এটো আনসাৰ মোৰ ভুল হৈছিল তো এইটো আপোনাৰ মুমূৰ্ষু হ'ব
অপশন নাম্বার বি ইজ দ্য কারেক্ট আনসার এহলে ক্ষত যোগ দখ হলে কি হয় খৰু খ তো অপশন নাম্বার সি ইজ দ্য কারেক্ট আনসার হ'ব অপশন নাম্বার সি হ'ব পাৰে বা অপশন নাম্বার এ হ'ব পাৰে তো কোনবা এটা ভিতৰত কনফিউজন আছে কি আনসাৰ দিয়ে ক'ব পৰা নাই যেতিয়া আনসাৰ কি আহিব তেতিয়া গম পাব কিন্তু খালি কিছুমান কোৱেশ্যন ইয়াত কনফিউজন হয় মই মানে ইয়াত চক 20টা কোৱেশ্যনৰ ভিতৰত 16টা কৰিছিলো তাৰ ভিতৰত মোৰ কি হইলে 6টা কোৱেশ্যন ভুল হৈছে আপুনি ইয়াত দেখি পাইছে জাগে মোক এইটো কোৱেশ্যনছ তাৰ পিছত আপোনাৰ আৰু এটা কোৱেশ্যন এইটো কোৱেশ্যনছ 3টা কোৱেশ্যনছ ইয়াতে ভুল হ'ল তাৰ পিছত আপোনাৰ ইটো পেজত যদি চাই আপুনি ইটো পেজত আপোনাৰ এইটো 4টা কোৱেশ্যনছ তাৰ পিছত আপোনাৰ আৰু এটা কোৱেশ্যনছ কৰিছিলো কিবা দুটা কোৱেশ্যনছ কৰিছো মানে 6টা কোৱেশ্যনছ আপোনাৰ ভুল হৈছিল তো 6টা কোৱেশ্যনছ ভুল হৈছিল সেই হিচাপত মই 8.5 মানে কোনোমতে পাস কৰি যাও এখন পেপাৰত আৰু যদি আনসাৰ কি আহে তেতিয়া গম পাম আৰু যদি কিবা এটা যদি শুদ্ধ হয় বা কিবা এটা যদি ভুল হয় তেতিয়া আমি ভালকে গম পাম তো এই ভিডিঅ'ত আমি অসমীয়াত যিমান বিলাক কোৱেশ্যনছ আছিল হেবিলাক আমি সলভ কৰিলো যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু আপুনিও জনাব যে কিমান নম্বৰ আপুনি ইয়াত পাবলৈ সক্ষম হৈছে তো যদি আপোনাক ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলত নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ